নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনাছ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈবৰ কাৰণে চেষ্টা কৰিছো। ৰকিবুল হুছেইনক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে। এই কথা এতিয়া ৰকিবুল হুছেইনে নিজে উল্লেখ কৰিছে। এখন সংবাদমেল সম্বোধন কৰি থকাৰ সময়তেই এটা কমেন্টৰ জৰিয়তে ৰাজহুৱাকৈ এই ভাবুকি প্ৰেৰণ কৰিছে এতিয়া ৰকিবুল হুছেইনলৈ। ৰকিবুল হুছেইনক উদ্দেশ্যে কৈছে মৃত্যুৰ ভাবুকি দিছে ৰকিবুল হুছেইনক। লগতে এই মৃত্যু সম্পূৰ্ণৰূপে বিজেপিৰ ফালৰ পৰা সাপোৰ্ট আছে বুলি ইতিমধ্যে উল্লেখ কৰিছে সেই বিশেষ ব্যক্তিগৰাকীয়ে। কি কাৰণে ৰকিবুল হুছেইনক এনেদৰে মৃত্যুৰ ভাবুকি দিয়া হৈছে, কিয় ৰকিবুল হুছেইনৰ নিৰাপত্তাৰক্ষী উঠাই লোৱা হৈছে, কিয় এস্কৰ্ট উঠাই লোৱা হৈছে, এই সমগ্ৰ বিষয় সন্দৰ্ভত ইতিমধ্যে ৰকিবুল হুছেইনে দাখিল কৰিছে এখন এজাহাৰ। এই মুহূৰ্তত সবিশেষ লৈ কিনে চেষ্টা কৰিছো। মোক প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছে সামাজিকভাৱে। মোৰ নিৰাপত্তাৰক্ষীসকলে উঠাই দিয়া হৈছে। মোক আক্ৰমণকাৰীসকলে এতিয়া অগ্ৰিম জামিন লৈ ঘূৰি ফুৰি আছে। এগৰাকী সাংসদ হিচাপে মই লোকসভাৰ অধ্যক্ষৰ পৰা নিৰাপত্তা বিচাৰিছো। ইতিমধ্যে মই এই সন্দৰ্ভত মুখ্যমন্ত্ৰী মহোদয়কো জনাইছো সকলো কথা। পুনৰ আকৌ ভাবুকি অহাৰ লগে লগে এজাহাৰ দাখিল ৰকিবুল হুছেইনৰ। এই মুহূৰ্তত সবিশেষ লৈ কিনে চেষ্টা কৰিছো। মোক প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছে সামাজিকভাৱে। মোৰ নিৰাপত্তাৰক্ষীসকলে উঠাই দিয়া হৈছে। মোক আক্ৰমণকাৰীসকলে এতিয়া অগ্ৰিম জামিন লৈ ঘূৰি ফুৰি আছে। এগৰাকী সাংসদ হিচাপে মই লোকসভাৰ অধ্যক্ষৰ পৰা নিৰাপত্তা বিচাৰিছো। ইতিমধ্যে মই এই সন্দৰ্ভত মুখ্যমন্ত্ৰী মহোদয়কো জনাইছো সকলো কথা। পুনৰ আকৌ ভাবুকি অহাৰ লগে লগে এজাহাৰ দাখিল ৰকিবুল হুছেইনৰ। এই মুহূৰ্তত সবিশেষ লৈ কিনে চেষ্টা কৰিছো। মোক প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছে সামাজিকভাৱে। মোৰ নিৰাপত্তাৰক্ষীসকলে উঠাই দিয়া হৈছে। মোক আক্ৰমণকাৰীসকলে এতিয়া অগ্ৰিম জামিন লৈ ঘূৰি ফুৰি আছে। এগৰাকী সাংসদ হিচাপে মই লোকসভাৰ অধ্যক্ষৰ পৰা নিৰাপত্তা বিচাৰিছো। ইতিমধ্যে মই এই সন্দৰ্ভত মুখ্যমন্ত্ৰী মহোদয়কো জনাইছো সকলো কথা। পুনৰ আকৌ ভাবুকি অহাৰ লগে লগে এজাহাৰ দাখিল ৰকিবুল হুছেইনৰ। এই মুহূৰ্তত সবিশেষ লৈ কিনে চেষ্টা কৰিছো। ইতিমধ্যে ৰকিবুল হুছেইনক পুনৰ মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে কোনো এগৰাকী ব্যক্তিয়ে। সামাজিক মাধ্যমৰ জৰিয়তে ৰাজহুৱাকৈ মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে। তাৰ পিছতে ৰকিবুল হুছেইনে ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত আহি উল্লেখ কৰিছে যে মোক বাৰম্বাৰ মৃত্যুৰ ভাবুকি দিয়া হৈছে, মোক বাৰে বাৰে মৃত্যুৰ ভাবুকি দি থকা হৈছে। তাৰ বিপৰীতে কিন্তু মোৰ পৰা নিৰাপত্তাৰক্ষী উঠাই লোৱা হৈছে, মোৰ এস্কৰ্ট উঠাই লোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে এনেদৰে কিয় মোৰ পৰা এস্কৰ্ট উঠাই লৈছে, কিয় নিৰাপত্তাৰক্ষী উঠাই লোৱা হৈছে, কিয় গৃহৰক্ষী লোকসকলক মোৰ পৰা উঠাই লোৱা হৈছে, সেয়া এতিয়া সম্পূৰ্ণৰূপে অস্পষ্ট। কিন্তু এই মুহূৰ্তত মই সম্পূৰ্ণৰূপে নিৰাপত্তাহীনতাত ভুগিছো। সম্পূৰ্ণৰূপে মোক মৃত্যুৰ ভাবুকি প্ৰেৰণ কৰিছে। মোক হত্যা কৰাৰ কাৰণে ষড়যন্ত্ৰ ৰচা হৈছে বুলি ইতিমধ্যে ৰকিবুল হুছেইনে উল্লেখ কৰিছে। দিল্লীৰ পৰা এখন এজাহাৰ দাখিল কৰিছে ইতিমধ্যে ৰকিবুল হুছেইনে। লগতে লোকসভাৰ অধ্যক্ষগৰাকীলৈ প্ৰেৰণ কৰিছে পত্ৰ নিৰাপত্তা বিচাৰি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ইতিমধ্যে প্ৰশ্ন উত্থাপন কৰিছে কিহৰ কাৰণে বাৰম্বাৰ নিৰাপত্তাৰক্ষীৰ লগতে এস্কৰ্ট কৰ্তন কৰি দিয়া হৈছে ৰকিবুল হুছেইনক বুলি প্ৰশ্ন উত্থাপন কৰিছে। এই মুহূৰ্তত ৰকিবুল হুছেইনৰ বিশেষ মন্তব্যটো আছে, আমি শুনা বিচাৰিছো। চেলেঞ্জ দিয়া নাই, তেওঁ মোক মাৰি পেলাম বুলি কৈছে। বাকী কণ্টেণ্টটো মই ক'ব খোজা নাই, কণ্টেণ্টটো আপোনালোকে চবেই দেখিব। গতিকে মই OC ধুবুৰী, মই যিহেতু পাৰ্লিয়ামেণ্টত আছোঁ, ইমেইল যোগে আৰু মই হোৱাটছআপ যোগে তেওঁৰ লগত কথা পাতি মই FIR কপিটো মই দিলোঁ আৰু আমাৰ তাত মানুহে এটা কপি তেওঁক দিবগৈ। গতিকে মই তেওঁৰ বিৰুদ্ধে FIR দিছোঁ যে তেওঁ মোক কোনটো মানুহ কিহৰ কাৰণে কৈছে এই কথাখিনি অনুসন্ধান কৰি ওলাব আৰু নিশ্চয় এই ক্ষেত্ৰত মোক চৰকাৰে সুৰক্ষা দিব। কাৰণ এইকেইটা দিনত দেখিছোঁ বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ চলিছে। আৰু মুকলি আকাশত যিসকলে মোক মাৰিব আহিছে সেইসকলে ঘূৰি ফুৰিছে। সেইসকলে হাইকোৰ্টত বেইল এতিয়ালৈকে পোৱা নাই। তাৰ পিছতো তেওঁলোকে আজি 20 তাৰিখৰ পৰা আজি 15 তাৰিখ হ'ল, প্ৰায় এমাহ কাল তেওঁলোকে মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। গতিকে এই কথা বতৰাবিলাক মই এজন সাংসদ হিচাপে মই সংৰক্ষণ বিচাৰিছোঁ আমাৰ লোকসভাৰ মাননীয় অধ্যক্ষৰ পৰা। এই কথা মই লোকসভাতো উত্থাপন কৰিছোঁ। লোকসভাৰ অধ্যক্ষ ডাঙৰীয়াৰ কাৰ্যালয়ৰ পৰা হৈছে ইতিমধ্যে এই বিষয়ে ব্যৱস্থা ল'বৰ কাৰণে অসমৰ চিফ ছেক্ৰেটাৰী আৰু হোম মিনিষ্ট্ৰীক আপোনাৰ চিঠি দিছে যে কি কাৰণেনো মোৰ ছিকিউৰিটি কমাই দিলে, কিহৰ কাৰণে এস্কৰ্ট উঠাই দিলে, কিহৰ কাৰণে আপোনাৰ হাউচ গাৰ্ড উঠাই দিলে, মোৰ ঘৰো আক্ৰমণ হৈছে, কেইবাবাৰো আক্ৰমণ হৈছে। তাৰপিছতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয়নো মোক আপোনাৰ এইখিনি আপোনাৰ উঠাই দিছে, উইথড্ৰ কৰিছে, সেই কথাটো স্পীকাৰ ডাঙৰীয়াই জনাইছে। তাত মই এইখিনি কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাইছোঁ যে আপুনি মোৰ
সিকিউৰিটি উইথড্ৰ কৰিছে মোৰ কিন্তু কেইবাবাৰো আক্ৰমণ হৈছে মোক আকৌ আক্ৰমণ কৰিব পাৰে তাৰপিছতে তেওঁ কোনো ধৰণৰ সুৰক্ষা নল'লে মোৰ হাউচ গাৰ্ডটো উঠাই দিলে মোৰ এস্কৰ্ট আছিল এস্কৰ্টখনো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উঠাই দিলে এই কথা মই যেতিয়া তেওঁক লিখিতভাৱে জনালোঁ তেওঁ এইটো নকৰাৰ কাৰণে মই স্পীকাৰ ডাঙৰীয়াকো জনাইছিলোঁ স্পীকাৰ ডাঙৰীয়াই ইয়াৰ পৰা চিঠি দিয়াৰ পিছত তেওঁ কেইটামান দিন মোক এস্কৰ্টখন দিলে তাৰপিছত আকৌ লৈ গ'ল যেতিয়া এস্কৰ্টখন উঠাই দিলে উইথড্ৰ কৰিলে তাৰপিছতে মোৰ প্ৰতি আক্ৰমণ হ'ল গোটেই কথাটো মই তদন্ত কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ যে গোটেই কথাখিনি কোননো জড়িত মোক একেবাৰে কিহৰ কাৰণে মাৰি পেলাব বিচাৰিছে সেই কথাটোত মোৰ মুভমেণ্টটো কিয় ৰেষ্ট্ৰিক্ট কৰিব বিচাৰিছে এই কথাখিনি নিশ্চয় অনুসন্ধান কৰিলে ওলাব এতিয়া আকৌ নতুনকৈ এটা আহিলে যে মোক মাৰিয়ে পেলাব বিচাৰিছে সেইকাৰণে মই SP বাকী OC ধুবুৰীত মই এখন এজাহাৰ দাখিল কৰিছোঁ এইটো গোটেইটো আপোনাৰ এটা খোলাখুলি আপোনাৰ কথা যে মুকলি আকাশত কোনে মাৰিছে কোনকেইজন আছামী এই কথাখিনি আপোনাৰ ইতিমধ্যে চৰকাৰে পবিত্ৰ বিধানসভাত কৈছে যে 9জন ইয়াৰ লগত জড়িত বুলি তেওঁলোকে অনুমান পাইছে আৰু মই নিজে 22জনৰ নাম দিছিলোঁ এতিয়া 22জনৰ ভিতৰত 25জন তেওঁলোকে আগতীয়া জামিন বিচাৰিছে মাননীয় গুৱাহাটী হাইকোৰ্টত তাৰমানে 25জনে তেওঁ নিজে ভাবিছে যে মই জড়িত যেতিয়া মোক এৰেষ্ট কৰিব পাৰে চৰকাৰে আকৌ কৈছে 9জন মই কৈছোঁ 22জন তাৰ পৰা চৰকাৰে মোৰ 22জনৰ পৰা 9জন কৰি শ্বৰ্টলিষ্ট বনাইছে তেওঁলোকে নিজেই কৈছে 25জন তেওঁলোক জড়িত গতিকে আগতীয়াকৈ জামিন লাগে তাৰপিছতো চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই মাত্ৰ 2জনক তেওঁলোকে আটক কৰা বুলি কৈছে বাকী যিসকল গভাই যিসকলে মোক মাৰিয়ে পেলাব বিচাৰিছিল যিসকল বিভিন্ন আপোনাৰ মাৰ্ডাৰ কেছৰ লগত জড়িত ৰেপ কেছৰ লগত জড়িত এতিয়াও কেছ চলি আছে তেওঁলোকে জামিনৰ পৰা আহিছে কিছুমান আপোনাৰ পলাই ফুৰিছে এই লোকসকল মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে কোনো ধৰণৰ আপোনাৰ এতিয়ালৈকে ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰা নাই আৰু চৰকাৰে কিন্তু টুইটতো কৈছিলে বিধানসভাতো কৈছিলে যে এইসকল আমি প্ৰাইমা ফেচি পাইছোঁ তাৰো যদি কোনোবা আছে আমি সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম এতিয়ালৈকে কিন্তু লোৱা নাই সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত